সুদীৰ্ঘ ৩০ বছৰ ৫ মাহ একেখন বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত হৈ সদ্য অৱসৰ গ্ৰহণ কৰা শিক্ষক কোষেশ্বৰ ডেকাক বিদায় সম্বৰ্ধনা দৰঙৰ অন্যতম শিক্ষানুষ্ঠান দুনি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত সহ শিক্ষক কোষেশ্বৰ ডেকাক বিদায় সম্বৰ্ধনা জনোৱা হয়। ১৯৯৩ চনৰ পৰা আজিৰ দিনটোলৈকে শিক্ষাৰ দৰে মহান বৃত্তিত জড়িত হৈ শৈক্ষিক সামাজিক ক্ৰিয়াৰ ক্ষেত্ৰখনৰ উত্তৰণৰ হকে সদায় জাগ্ৰত প্ৰহৰীৰ দৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত সহশিক্ষকগৰাকীক দুনি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত ৰাজহুৱাভাৱে বিদায় সম্বৰ্ধনা জনোৱাৰ উপৰিও বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰীসকলে শোভাযাত্ৰা কৰি গৃহলৈ আদৰি আনে। আনহাতে অৱসৰী শিক্ষকগৰাকী গৃহত প্ৰৱেশ কৰাৰ পিছতে তেওঁৰ বাসগৃহত বিদায় অভিনন্দন সভা অৱসৰী শিক্ষক হৰেশ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয়। বিজুফুকন শৰ্মাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক মীনেন্দ্ৰ কুমাৰ শইকীয়া, দেৱীৰাম নাথ, শৈলেন্দ্ৰ নাথ ডেকা, দুনি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ, শিক্ষক কৰ্মচাৰী, দৰং জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পৰেশ কুমাৰ চহৰীয়া, দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বীৰেন কলিতাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে শিক্ষকগৰাকীৰ বিদায় সম্বৰ্ধনাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু অলেখ গুণমুগ্ধই গামোচা, শৰাই জাপি, গ্ৰন্থ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়। আজি এই বিশেষ দিনটোৰ কথা আপোনালোকে নিশ্চয় জানেই যে এটা দিনত মই চাকৰিত যোগদান কৰিছিলোঁ 1993 চনৰ 8 অক্টোবৰ তাৰিখে পশ্চিমমঙ্গললৈ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে আৰু পৰৱৰ্তী 99 চনত পশ্চিমমঙ্গললৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত এম ই স্কুলখন যোগ হ'ল, এমালগেমেশ্যন হ'ল। সেই সূত্ৰে মই পশ্চিমমঙ্গললৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হ'লোঁ। পৰৱৰ্তী 2022 চনত দুনি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগত যি এমালগেমেশ্যন হ'ল, সেই সূত্ৰে মই আজিৰ দিনটোলৈকে দুনি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহকাৰী শিক্ষক হিচাপে কাম কৰি আছোঁ। অহাকালি মোৰ বিদায় ৰবিবাৰ হোৱা হেতুকে আজিৰ দিনটোতেই মই এই অনুষ্ঠানভাগী আয়োজন কৰিলোঁ। নাজানো কিমান দূৰ সফল হৈছোঁ। আঞ্চলিক ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, আত্মীয় কুটুম্বৰ সহযোগিতা বিচাৰিছোঁ আৰু গভৰাস্থিত অনুষ্ঠান হিচাপে গভৰা আঞ্চলিকৰ যিমানখিনি সুহৃদ ৰাইজ, অভিভাৱক, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলোবিলাকে সান্নিধ্য দিছে। বিদ্যালয় প্ৰাংগণতো বহুতখিনি এক হিয়া উজাৰি আশীৰ্বাদ পাইছোঁ, গ্ৰহণ কৰিছোঁ আৰু পৰৱৰ্তী আমাৰ গৃহত যি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে, সেই অনুষ্ঠান বৰ্তমান চলিত অৱস্থাতে আছে। গতিকে মই যি 30 বছৰ 5 মাহ 23 দিন সময়কাল চৰকাৰী চাকৰিত নিয়োজিত হৈ এগৰাকী শিক্ষক হিচাপে য'ত জইন কৰিছিলোঁ সেই একে বিদ্যালয় গৃহতেই যি নাম অৰ্থাৎ মানে কি এম ই স্কুল, হাই স্কুল, পৰৱৰ্তী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ক'তো নোযোৱাকৈ একে ঠাইতে যোগদান কৰি একে ঠাইতে অৱসৰ গ্ৰহণ কৰাৰ যি মাদকতা, এই মাদকতাটো বাৰুকৈ উপলব্ধি কৰিছোঁ আজিৰ দিনটোত। আমাৰ দৰে বহু শিক্ষকে হয়তো যিহেতুকে ট্ৰেন্সফাৰেবল জব, গতিকে অ'টোত যাবলগীয়া হয়, কিন্তু ভগৱানে আমাক সেই কাৰ্যটো নকৰিলে। কৃপা কৰাৰ কাৰণে একে ঠাইতে যোগদান কৰি একে ঠাইতে অৱসৰ গ্ৰহণ কৰাৰ যি মাদকতা দিলে, তাৰ কাৰণে ভগৱানৰ ওচৰত মই এই মুহূৰ্তটো প্ৰাৰ্থনা জনাইছোঁ। অনাগত দিনত সামাজিকৰ লগত, সমাজৰ লগত যাতে সহৃদয়তাৰে চলি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত কৃপা ৰাখিছোঁ। আৰু এই দুয়ো ঠাইৰে অনুষ্ঠান ভাগিত মোৰ বাৰুকৈ ক'ব লাগিব, উচ্চাৰণ কৰিব লাগিব, মোৰ কেইগৰাকীমান মহান সুহৃদে এই অনুষ্ঠান ভাগিৰ ক্ৰেডিটটো গ্ৰহণ কৰিছে। মই ব্যক্ত কৰিছোঁ যে দুনি আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বীৰেন কলিতা, মঙলদৈ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পৰেশ চহৰীয়া, সদ্য অৱসৰী শিক্ষাগুৰু বিষ্ণু ৰায় শৰ্মাকে প্ৰমুখ্য কৰি বিভিন্ন পৰ্যায়ৰ বন্ধুসকলে যি এই অনুষ্ঠানটিৰ আয়োজন কৰি এক সফল মুহূৰ্ত এটা গঢ়ি তুলিলে, তাৰ কাৰণে মই এই সংবাদ মাধ্যমৰ ওচৰত মই বাৰুকৈয়ে কৃতজ্ঞতাসূচকভাৱে ব্যক্ত কৰিছোঁ। ইয়াৰ উপৰিও এই যে চাকৰি দীঘলীয়া পৰিক্ৰমা, এই পৰিক্ৰমাটোৰ জৰিয়তে এই শিক্ষানুষ্ঠান তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা এই সমাজৰ বিভিন্ন কাৰ্যক্ষেত্ৰৰ লগত জড়িত হৈ এক মুহূৰ্তলৈ, আজিৰ মুহূৰ্তলৈ আগুৱাই আহিব পাৰিছোঁ। তাৰ কাৰণেও মই আটাইখিনি বন্ধু বান্ধৱ সকলোৰে ওচৰত কৃতজ্ঞ।
দুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।